নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ফল দাস চাওক আজিৰ বাতৰি শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত 577 সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন নিউজ ডাইৰেক্ট ৰিপৰ্ট শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত 577 সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কৰা হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577তম জন্ম জয়ন্তী ভাগ ঢেকীয়াখোৱা বৰনামঘৰ আৰু ঢেকীয়াখোৱাবাসী ৰাইজ আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচীয়ে জন্ম জয়ন্তী ভাগ উদযাপন কৰিবলৈ লোৱা হৈছে। পুৱাতে আমাৰ উষা কীৰ্তন হ'ল, ভাগৱতসহ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ ওলাই গৈছে। ইয়াৰ পিছতে আমাৰ বৈকুণ্ঠ দেৱবাদ্য আমাৰ চৰ্চা হ'ব, নাম হ'ব আৰু তেখেতৰে আজি যি ৰচিত পুথি কীৰ্তন পুথি ভাগ পাঠ হ'ব। তাৰপিছতে আমাৰ মহাপুৰুষ দুজনা যি কলা কৃষ্টি সংস্কৃতি মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ইয়াত অনুষ্ঠিত কৰা হ'ব। আৰু ৰাতিলৈ আমাৰ এখনি মহাপুৰুষীয়া ভাওনাই উক্ত কাৰ্যসূচী আমি সামৰণি মৰা হ'ব। আপোনালোকৰ সকলো জ্ঞাত যে মাধৱদেৱৰ এই তীৰ্থক্ষেত্ৰত মাহযোৰা 4 প্ৰসঙীয়া পালনাম হৈ গৈছে। এয়া আমাৰ সমিতিয়ে এই উৎসৱভাগী যেনেধৰণে আমি উদযাপন কৰিব লাগিছিল তেনেধৰণে আমি কৰিব পৰা নাই। তাৰ বাবে আমি সকলো আমি অসমবাসী ভাৰতবাসী ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী এনেধৰণে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো কুশলে থাকক, সকলো মংগলে থাকক আৰু গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰৰ ভেটি, যি মানৱ জাতি গঢ়োতা ভেটি, এই ভেটিলৈ সকলো আহক, সকলোৱে আধ্যাত্মিক শিক্ষা কৰক, সুস্থ সবল নাগৰিক হৈ আমাৰ অসমখনৰ যি কলা কৃষ্টি সংস্কৃতি বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়ক, তাৰ প্ৰতি আমি আহ্বান জনালোঁ। আৰু পুনশ্চ আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ যে সকলো মংগলে থাকি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে গুৰুজনৰ অক্ষয় বন্তিত হ'বৰ পৰা আশীৰ্বাদ ল'বলৈ আমি সকলোকে আহ্বান। পুৱা উষা কীৰ্তন ভাগৱতসহ শোভাযাত্ৰা যোগান নামপাঠ লগতে মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশন কৰা হয় বৰগীত, সত্ৰীয়া নৃত্য, নিশালৈ এভাগী মহাপুৰুষীয়া ভাওনা, নৃসিংহমাৰী প্ৰদৰ্শন কৰা হয়। এনেদৰে শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত দিনজোৰা কাৰ্যসূচীৰে 577 সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কৰা পৰিলক্ষিত হ'ল। টিয়কৰ পৰা বিৰাজ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।